কিমান ৰহস্য আৰু বেদনাদায়কভাৱে হত্যা কৰা হৈছিল জুবিন দাক। মৃত্যুৰ আগতে জুবিন দাৰ ভয়ংকৰ মন্তব্য ছিংগাপুৰত। আপুনি শুনিলে গান নোমবোৰ ক্ষীয় হৈ উঠিব। আপুনি যদি জুবিন দাক ভাল পায় তেন্তে ভিডিঅ'টি শ্বেয়াৰ কৰক এতিয়াই। লগতে জুবিন দাৰ কাৰণে জয় জুবিন দা বুলি এটা কমেণ্ট কৰক। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে, জুবিন দাক এক ৰহস্যজনকভাৱে হত্যা কৰিছে। আজি পুৱাই এই খবৰটো আমাৰ হাতত আহি পৰিছে। আপুনি যদি এই জুবিন দাৰ হত্যাৰ তদন্ত বিচাৰে তেন্তে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক, যাতে সকলোৱে একগোট হৈ ইয়াৰ উচিত বিচাৰ আমি পাব পাৰোঁ। জুবিন গাৰ্গৰ সৈতে যোৱা ছিংগাপুৰত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰৰ শিখৰ গোস্বামীৰ এক ডাঙৰ প্ৰতিক্ৰিয়া। তেওঁ কয়, দাদা পানী জুইৰ ওচৰত যাব লাগে নে নেলাগে মই নাজানো। দাদাই কি দৰৱ খাব লাগে সেই কথাও মই নাজানো। এইবোৰ কথা অকল জানে সিদ্ধাৰ্থই। আগদিনা ৰাতি দাদাই মোক পুৱা সাগৰলৈ যাম বুলি সোনকালে উঠিবি বুলি কৈছিল। দাদাৰ পুৱা মানে দুপৰীয়া দাদাই আমাৰ কথা নুশুনে, নিজৰ মতেই কৰে। সাগৰত নমাৰ ক্ষেত্ৰতো মই ক'লেনো কি হ'ব, কাৰণ কেইবাজনো দাদাক পানীত নামিবলৈ জেক দিছিল। তেনে স্থলত এজন মানুহৰ কথা ক'ত শুনিব। দাদাক পানীত নমাৰ সিদ্ধাৰ্থই বাধা দিয়াৰ কথা মই শুনা নাই। মইতো তেতিয়া পানীতেই আছিলো। এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ সৈতে যোৱা জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰ শিখৰ শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, এনেকৈ শিখৰ শৰ্মায়ে প্ৰতিক্ৰিয়া কৰিছে ছ'চিয়েল মিডিয়াত। আপুনি যদি এই শিখৰ শৰ্মাৰ কথাত একমত থাকে তেনেহ'লে আচলতে কোনে জেক দি পানীত নমাইছিল ইয়াৰ তদন্ত হ'ব লাগে আৰু তদন্তৰ অন্তিম উচিত বিচাৰ আমি ৰাইজে পাব লাগে।